নমস্কাৰ প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ইউটিউব চেনেল আপডেটছ এ টু জেড মেডিকেল বিভাগত চাকৰি হয় দৰ্শকসকল এই নটিফিকেশ্যনটো আহিছে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ পৰা আৰু আপোনালোক অফিচিয়েল এডভাৰটাইজৰ ডিটেইলছটো ডেছক্ৰিপশ্যন লিংকত দি দিছোঁ আপোনালোকে গৈ চাব পাৰে নতুবা আপোনালোকে ডাইৰেক্ট ৱেবছাইটত গৈ DME আছামৰ পৰা ৰিক্ৰুইটমেণ্ট ছেকশ্যনত এডভাৰটাইজমেণ্টটো চাব পাৰে দৰ্শকসকল এই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনটো আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য প্ৰিন্সিপাল কাম চিফ ছুপাৰিনটেণ্ডেণ্ট লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল নৰ্থ লখিমপুৰৰ পৰা এডভাৰটাইজ নম্বৰ হৈছে DME 95/2020/5398 ডেটেড 4/5/2020 এডভাৰটাইজমেণ্টটো এনেধৰণৰ অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং গ্ৰেড 3 নন টেকনিকেল পোষ্ট আৰ শ্বন বিলো আণ্ডাৰ দ্য এষ্টাব্লিছমেণ্ট অফ দ্য প্ৰিন্সিপাল কাম চিফ ছুপাৰিনটেণ্ডেণ্ট Lakhimpur Medical College and Hospital, North Lakhimpur, which will be available at the official website of Directorate of Medical Education, Assam, www.dme.assam.gov.in from 12/5/2020 to 27/5/2020 till midnight. অৰ্থাৎ এডভাৰটাইজমেণ্টটো আহিছে নৰ্থ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা গ্ৰেড 3 পোষ্টৰ বাবে টেকনিকেল আৰু নন টেকনিকেল গ্ৰেড 3 পোষ্টৰ বাবে আহিছে আৰু নন টেকনিকেল পোষ্টৰ কাৰণে আহিছে এই পোষ্টবিলাক আৰু এই অনলাইন প্ৰক্ৰিয়াটো হ'ব DME ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ ৱেবছাইট www.dme.assam.gov.in 12 তাৰিখৰ পৰা 27 তাৰিখলৈকে অৰ্থাৎ 12 মে'ৰ পৰা 27 মে'ৰ মাজৰাতিলৈকে অনলাইন চলিব অনলাইন যোগে আবেদন চলিব এই পোষ্টসমূহ এডভাৰটাইজমেণ্টত দিয়া পোষ্টসমূহ হৈছে 1 নম্বৰতে আছে একাউণ্টেণ্ট ইয়াৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা লাগিব BCom আৰু লাগিব 1 বছৰীয়া কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট ভেকেঞ্চি আছে দুটা আনৰিজাৰ্ভ এটা OBC আৰু MOBCৰ বাবে এটা 2 নম্বৰতে আছে একাউণ্ট এছিষ্টেণ্টৰ বাবে ডিগ্ৰী লাগিব আপোনাৰ 1 বছৰীয়া ডিপ্ল'মা চাৰ্টিফিকেট আৰু যিকোনো বিষয়তে ডিগ্ৰী হ'লে হ'ব পোষ্ট আছে 4টা আনৰিজাৰ্ভ 3টা আৰু OBC MOBCৰ বাবে এটা নেক্সট আছে আপোনাৰ কেচিয়াৰ কাৰণে লাগিব BCom আৰু 1 year কম্পিউটাৰ ডিপ্ল'মা পোষ্ট আছে এটা আৰু এইটো আনৰিজাৰ্ভ চতুৰ্থতে আছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ ক্লাৰ্ক DTP অপাৰেটৰ আৰু ইয়াৰ কাৰণে লাগিব ডিগ্ৰী যিকোনো ডিচিপ্লিনত হ'লে আৰ্টছ সায়েন্স কমাৰ্চ কথা নাই ডিগ্ৰী হ'লে হ'ল আৰু প্লাছ 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন পোষ্ট আছে 15টা আনৰিজাৰ্ভ 5টা OBC MOBCৰ বাবে 4টা SC কাৰণে এটা ST প্লেনৰ বাবে 2টা আৰু ST হিলছৰ বাবে এটা ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে এটা আৰু পাৰ্চন উইথ ডিছেবিলিটিছৰ কাৰণে এটা পঞ্চমতে আছে ষ্টেনোগ্ৰাফাৰ কাৰণে ডিগ্ৰী ইন এনি ডিচিপ্লিন অৰ্থাৎ যিকোনো বিষয়তে গ্ৰেজুৱেশ্যন ডিগ্ৰী হ'লে হৈ গ'ল আৰু তাৰ কাৰণে লাগিব আপোনাৰ ষ্টেনোগ্ৰাফি ডিপ্ল'মা ITI পৰা এবছৰীয়া পোষ্ট আছে 2টা আনৰিজাৰ্ভ এটা আৰু OBC MOBCৰ বাবে এটা নেক্সট আছে আপোনাৰ ড্ৰাইভাৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে SSLC আৰু তাৰ আৰু আপোনাৰ LMV অৰ্থাৎ ভেলিড মটৰ ভেহিকল লাইচেঞ্চ যিকোনো ট্ৰান্সপৰ্ট লাইচেঞ্চ বিচাৰিছে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা লাইচেঞ্চ বিচাৰিছে পোষ্ট আছে 3টা আনৰিজাৰ্ভ 2টা আৰু OBC MOBCৰ বাবে এটা নেক্সট আছে ষ্ট'ৰ কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ ইয়াৰ বাবে বিচাৰিছে আপোনাৰ যিকোনো বিষয়তে গ্ৰেজুৱেশ্যন ডিগ্ৰী আৰু এবছৰীয়া কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট পোষ্ট আছে 21টা আনৰিজাৰ্ভ 3টা OBC MOBCৰ 6টা SC 1 STP 2 ST হিলছ 1 ইকনমিক উইকাৰ ছেকশ্যন 2 PWD 1 নেক্সট আছে আপোনাৰ ৰেকৰ্ড কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন প্লাছ এবছৰীয়া ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেটৰ আনৰিজাৰ্ভৰ বাবে এটা ৰিজাৰ্ভেশ্যন আছে ৰেকৰ্ড ক্লাৰ্ক ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ 1 year ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন ৰেকৰ্ড ক্লাৰ্কৰ বাবে পোষ্ট আছে 7টা আনৰিজাৰ্ভ 4টা OBC MOBCৰ বাবে 2টা আৰু ST প্লেনৰ বাবে এটা নেক্সট আছে ষ্টেটিচিয়ানৰ কাৰণে ডিগ্ৰী কোৱালিফিকেশ্যন দিছে দ্য কেণ্ডিডেট মাষ্ট বি MSc in statistics from a recognized university with a good computer knowledge candidate must have biostatistical data analysis experience বিচাৰিছে বায়'ষ্টেটিষ্টিকেল ডাটা এনালাইচিছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব কেণ্ডিডেট পোষ্ট আছে এটা আৰু সেইটো আনি যাবৰ বাবে নেক্সট আছে
কোডিং ক্লাৰ্কৰ বাবে বিচাৰিছে ডিগ্ৰী ইন এনি ডিচিপ্লিন আৰু 1 বছৰীয়া ডিপ্ল'মা চাৰ্টিফিকেট বিচাৰিছে কম্পিউটাৰ এপ্লিকেশ্যনত পোষ্ট 4টা আনৰিজাৰ্ভ 3টা আৰু OBC MOBCৰ বাবে এটা নেক্সট আছে লাইব্ৰেৰী এছিষ্টেণ্টৰ বাবে এছিষ্টেণ্টৰ বাবে ডিগ্ৰী বিচাৰিছে 1 বছৰীয়া আৰু বিচাৰিছে 1 বছৰীয়া ডিপ্ল'মা চাৰ্টিফিকেট পোষ্ট আছে 4টা আনৰিজাৰ্ভ 3টা OBC MOBCৰ বাবে এটা নেক্সট আছে কম্পিউটাৰ অপাৰেটৰৰ বাবে বিচাৰিছে ডিগ্ৰী এনি যিকোনো ডিচিপ্লিনত হ'লে হ'ল আৰু 1 বছৰীয়া ডিপ্ল'মা চাৰ্টিফিকেট পোষ্ট আছে এটা আৰু সেইটো আনৰিজাৰ্ভৰ বাবে নেক্সট আছে ৰিচিপশ্যনিষ্ট কাম ক্লাৰ্কৰ বাবে পোষ্ট আছে 2টা ইয়াৰ বাবে শিক্ষাগত অৰ্হতা দিছে ডিগ্ৰী এনি ডিচিপ্লিন যিকোনো এটা ডিচিপ্লিনত আপোনাৰ আৰ্টছ ছায়েন্স কমাৰ্চ কথা নাই যিকোনো ডিচিপ্লিনত আপোনাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী বিচাৰিছে আৰু প্লাছ 1 বছৰীয়া কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে পোষ্ট আছে 2টা আনৰিজাৰ্ভ এটা আৰু OBC MOBCৰ বাবে এটা লাইব্ৰেৰিয়ানৰ বাবে বিচাৰিছে ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এনি ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ চাৰ্টিফিকেট আৰু লাইব্ৰেৰিয়ানৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে যিকোনো স্বীকৃতিপ্ৰাপ্ত ইউনিভাৰ্চিটিৰ পৰা লাইব্ৰেৰী বিষয়ত স্নাতক আৰু 1 বছৰীয়া কম্পিউটাৰ চাৰ্টিফিকেট পোষ্ট আছে এটা আৰু সেইটো আনৰিজাৰ্ভ নেক্সট আছে ডেপুটি লাইব্ৰেৰিয়ানৰ বাবে বিচাৰিছে ডিপ্ল'মা ইন লাইব্ৰেৰী ছায়েন্সেছ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি 1 year ডিপ্ল'মা চাৰ্টিফিকেট অফ কম্পিউটাৰ চাৰ্টিফিকেট আৰু ডিপ্ল'মা ইন কম্পিউটাৰ চাৰ্টিফিকেট পোষ্ট আছে এটা সেইটো আনৰিজাৰ্ভ নেক্সট আছে ছ'চিয়েল ৱৰ্কাৰ ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট পোষ্ট আছে 3টা আনৰিজাৰ্ভ 2টা আৰু OBC MOBCৰ বাবে এটা নেক্সট আপোনাৰ 19 নম্বৰ ভেকেঞ্চিটো 18 নম্বৰ হৈছে মেডিকেল ৰেকৰ্ড অফিচাৰ ইয়াৰ বাবে বিচাৰিছে ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ ডিপ্ল'মা চাৰ্টিফিকেট ইন মেডিকেল ৰেকৰ্ড টেকনিচিয়ান কোৰ্চ যিকোনো আপোনাৰ বিষয়তে ডিগ্ৰীধাৰী হ'ব লাগিব মানে আৰ্টছ ছায়েন্স কমাৰ্চ কথা ডিগ্ৰী হ'লে হ'ল প্লাছ আপোনাৰ ইয়াত আৰু এটা অতিৰিক্ত কোৱালিফিকেশ্যন বিচাৰিছে সেইটো হৈছে আপোনাৰ মেডিকেল ৰেকৰ্ড টেকনিচিয়ান কোৰ্চ কৰা হ'ব লাগিব আৰু পোষ্ট আছে এটা পোষ্টটো আনৰিজাৰ্ভ ডকুমেণ্টেলিষ্টৰ পোষ্ট আছে এটা আৰু ইয়াৰ বাবে বিচাৰিছে 1 বছৰীয়া ডিপ্ল'মা চাৰ্টিফিকেট কম্পিউটাৰ আৰু যিকোনো বিষয়তে গ্ৰেজুৱেশ্যন ডিগ্ৰীধাৰী হ'ব লাগিব পোষ্টটো আনৰিজাৰ্ভ নেক্সট ষ্ট'ৰ কিপাৰ কাম ৰেকৰ্ড ক্লাৰ্ক ইয়াৰ বাবে বিচাৰিছে ডিগ্ৰী ইন ডিচিপ্লিন উইথ 1 year ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন পোষ্ট আছে 4টা আনৰিজাৰ্ভ 3টা OBC আৰু MOBCৰ বাবে এটা ৰিজাৰ্ভেশ্যন অফ পোষ্ট অফ ওমেন কেণ্ডিডেটছ উইল বি এজ পাৰ প্ৰিভেইলিং গভৰ্ণমেণ্ট ৰুলছ চৰকাৰী নীতি নিয়ম আছে চৰকাৰী নিৰ্দেশনা অনুযায়ী মহিলা কেণ্ডিডেটৰ বাবে পোষ্টসমূহ সংৰক্ষিত আছে বা কৰা হ'ব বুলি তেওঁলোকে দিছে বয়স দিছে কেণ্ডিডেট শুড বি লেছ দেন 18 years and not above than 38 years as on 01/01/2020 the average limit for different range of categories is eligible as per government rules ইয়াৰ বাবে কেণ্ডিডেটৰ নিম্নতম বয়সৰ সীমা 18 বছৰ আৰু ঊৰ্ধ্বতম 38 বছৰ আৰু যি বয়সৰ ৰেহাই ক্ষেত্ৰীয় যি আছে সেই বয়সৰ ৰেহাই চৰকাৰী নীতি নিৰ্দেশনামতে দিয়া হ'ব টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে ইণ্টাৰনেট কেন চেল হেভ টু এপ্লাই অনলাইন এপ্লিকেশ্যন ফৰ এভেইলেবল অফিচিয়েল ৱেবছাইট এই ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ যি অফিচিয়েল ৱেবছাইট আছে তাত এপ্লাই কৰিব পাৰিব ঠিক আছে ডিটেইলছ আপোনালোকে অফিচিয়েল ৱেবছাইট গৈ আপোনালোকে আপডেট কৰিব পাৰিব কি ডকুমেণ্ট দিব লাগিব 2 কপি ফটো বিচাৰিছে এডমিট কাৰ্ড SSLC হায়াৰ মেট্ৰিকৰ এডমিট কাৰ্ড সকলো মাৰ্কশ্বিট কাষ্ট চাৰ্টিফিকেট যদি আপুনি পাৰ্চনেল ডিচেবিলিটি হয় দিব্যাংগ হয় তেতিয়াহ'লে আপোনালোকে দিব্যাংগ চাৰ্টিফিকেট দিব লাগিব PRC বিচাৰিছে এমপ্লয়মেণ্ট এক্সটেনশ্যন চাৰ্টিফিকেট দিছে আৰু যদি আপোনালোকে ইকনমিকেল উইকাৰ ছেকশ্যনৰ হয় তেতিয়া ইকনমিকেল উইকাৰ ছেকশ্যনৰ চাৰ্টিফিকেট দিব লাগিব এইটো আছিল আপোনালোক আজি জব নটিফিকেশ্যন আৰু বিভিন্ন ধৰণৰ নতুন জব নটিফিকেশ্যনৰ বাবে আমাৰ আপডেটছ A to Z চেনেলটো চাই থাকিব আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি থ'ব আমাৰ চেনেলটো বিভিন্ন ধৰণৰ নতুন চাকৰি খবৰৰ বাবে ধন্যবাদ